সকলে স্বাগতম জনাইছো আৰু আন এটা ডাঙৰ খবৰ লৈ আহিছো আজিৰ দিনটোতো ভাৰতৰ একচন অব্যাহত আছে পাক সেনাৰ বিৰুদ্ধে আজি ভাৰতে আকাশ মাৰ্গত ধ্বংস কৰি দিছে পাকিস্তানৰ তিনিখনকৈ যুদ্ধ বিমান যি তিনিখন যুদ্ধ বিমান পাকিস্তানে শক্তিশালী বুলি ভাবি আহিছিল আৰু সেই তিনিখন যুদ্ধ জাহাজ এতিয়া ধ্বংস হৈ পৰিছে F-16 আৰু JF-17 এতিয়া ধ্বংস কৰি দিছে আকাশ মাৰ্গতে পাকিস্তানৰ ভাৰতীয় সেনাই ধ্বংস কৰি দিছে এই তিনিখনকৈ যুদ্ধ বিমান যিকেইখন যুদ্ধ বিমান আনিছিল চীনৰ পৰা ধ্বংস কৰি দিছে এতিয়া চীনা বিমান ভাৰতীয় সেনাই আকাশ মাৰ্গতে জম্মু কাশ্মীৰত এতিয়া পাক সেনা আৰু ভাৰতীয় সেনাৰ মাজত তীব্ৰ সংঘাত চলি আছে আৰু আকাশ মাৰ্গতে ধ্বংসস্তূপত পৰিণত হৈছে পাকিস্তানৰ যুদ্ধ বিমান লৈছে এইবোৰ টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ একচন প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনা হস্তম আছে আৰু প্ৰতিটো মুহূৰ্ততে অব্যাহত ৰাখিছে একচন পাক সেনাৰ বিৰুদ্ধে ভাৰতে ধ্বংস কৰিলে এবাৰ পাকিস্তানৰ তিনিখনকৈ যুদ্ধ বিমান আজিৰ দিনটোতো এয়া বৃহৎ সফলতা ভাৰতীয় সেনাৰ এখন F-16 আৰু দুখন JF-17 ধ্বংস কৰিছে চীনৰ দুখনকৈ যুদ্ধ বিমান আছিল JF-17 ধ্বংস কৰি দিছে ভাৰতৰ S-400 ধ্বংস কৰিছে পাকিস্তানৰ F-16 এয়া ডাঙৰ খবৰ আহি পৰিছে প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনাৰ সফলতা জম্মুত এতিয়া সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে মোবাইল ফোন ব্লেক আউটৰ মাজতে এয়া যুদ্ধ চলিছে ভাৰত পাকিস্তানৰ সুদৰ্শন চক্ৰ S-400 ধ্বংস কৰিলে এই বিমান এয়া ডাঙৰ খবৰ আহি পৰিছে প্ৰতিটো মুহূৰ্ততে উত্তেজনা বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ মাজত এয়া পাক সন্ত্ৰাসবাদীয়ে ভাৰতৰ বিৰুদ্ধে যি অন্যায় কৰিছিলে ভাৰতৰ নিৰীহ লোকৰ ওপৰত যি আক্ৰমণ চলাইছিল তাৰ প্ৰত্যুত্তৰ দিছে এতিয়া ভাৰতীয় সেনাই মাছ আকাশতে ধুলিসাৎ হৈ পৰিছে এতিয়া পাকিস্তানৰ যুদ্ধ বিমান কিমান বাৰ অন্যায় কৰিছিল ভাৰতৰ সৈতে আজিৰ দিনটোতো অন্যায়ৰ বাবে প্ৰতিশোধ লবৰ বাবে যে সাজু আছে ভাৰতীয় সেনা এই সন্দৰ্ভত স্পষ্ট কৰি দিছিল ভাৰত চৰকাৰৰ তৰফৰ পৰা আৰু তাৰ মাজতে পুনৰ কিন্তু আজিৰ দিনটোত সকিয়নি প্ৰদান কৰিছিল পেহেলগামৰ নৰসংহাৰৰ বাবে ভাৰতীয় সেনাই কোনো কাৰণত ক্ষমা নকৰে ভাৰত চৰকাৰে ক্ষমা নকৰে সেই কথা স্পষ্ট কৰি দিছিল ভাৰতীয় সেনাই কিন্তু তাৰ মাজতো কালি নিখাৰ যি পাকিস্তানৰ অপচেষ্টা আছিল ভাৰতৰ 15খনকৈ চহৰক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছিল সেই লক্ষ্য যাতে পুনৰ নকৰে আজি তাৰ বাবে সকিয়নি প্ৰদান কৰিছিল কিন্তু দিনৰ ভাগত সকিয়নি প্ৰদান কৰাৰ পিছতো পাকিস্তানে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভাৰতক গতিকে সেই আক্ৰমণৰ এতিয়া যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ মাছ আকাশতে ধ্বংসস্তূপত পৰিণত হৈছে এতিয়া পাকিস্তানৰ যুদ্ধ বিমান মন কৰক এয়া দৃশ্যাংশ মাছ আকাশত এয়া পাকিস্তানৰ যুদ্ধ বিমান ধ্বংস কৰি পেলাইছে পাকিস্তানে আচলতে যি কেইখন যুদ্ধ বিমানক লৈ এক প্ৰকাৰ বুকু ভিদাই আছিল সেই যুদ্ধ বিমান এতিয়া ধ্বংস কৰি পেলাইছে ভাৰতীয় সেনা কিমান শক্তিশালী মন কৰক ভাৰতীয় সেনাই সকিয়নি দিয়ে যুদ্ধ কৰিম বুলি ভাৰত চৰকাৰে সকিয়নি দিয়ে কিন্তু পাকিস্তানে মনে মনে যুদ্ধ কৰিবলৈ আহে পেহেলগামৰ নৰসংহাৰৰ ঘটনাও কিন্তু পাকিস্তানে মনে মনে কৰিছিল কোনো আগজাননী নিদিয়াকৈ সন্ত্ৰাসবাদী দলে আহি আক্ৰমণ চলাইছিল গতিকে সেই আক্ৰমণৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিবই কিন্তু তাৰ মাজতো পুনৰ আজি সকিয়নি প্ৰদান কৰিছিল কালি 15টাকৈ যি স্থানক লক্ষ্য কৰি লৈছিল পাকিস্তানে অপচেষ্টা চলাইছিল আক্ৰমণৰ সেই চেষ্টা যাতে পুনৰ নকৰে আজি দিনৰ ভাগত সকিয়নি দিছিল প্ৰতিৰক্ষা বিভাগৰ পৰা সকিয়নি দিছিল বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে বৈদেশিক সচিবগৰাকীয়ে এই সকিয়নি প্ৰদান কৰিছিল কিন্তু সেই সকিয়নিৰ পিছতো আজি পুনৰ নিশা জম্মু কাশ্মীৰত এয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানে পাক সেনাৰ যুদ্ধ বিমান উৰিছিল আৰু সেয়া পাক সেনাৰ যুদ্ধ বিমান মাছ আকাশতে ধ্বংস কৰি তুলিলে ৰাছিয়াৰ শক্তিশালী সামৰিক অস্ত্ৰ এয়া S-400 সুদৰ্শন চক্ৰ ভাৰতৰ হাতত আছে ৰাছিয়াৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থনৰ কথা ইতিমধ্যে ভাৰতক জনাইছিল আৰু ভাৰতে তাৰ মাজতে ক্ৰয় কৰি আনিছিল ৰাছিয়াৰ পৰা এই যুদ্ধ জাহাজ আৰু সেই যুদ্ধ জাহাজে এতিয়া ধ্বংস কৰি দিছে মাছ আকাশতে চিৰমৈনী ৰাষ্ট্ৰ পাকিস্তানৰ যুদ্ধ বিমান মন কৰক এয়া দৃশ্যাংশ মন কৰক মাছ আকাশত এয়া ধ্বংস হৈ গৈছে পাকিস্তানৰ যুদ্ধ বিমান ভাৰতীয় সেনাই এফালৰ পৰা ধ্বংস কৰি দিছে সকলো পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এয়া আন এক বৃহৎ সফলতা একচন অব্যাহত ৰাখিব এয়া ভাৰত চৰকাৰৰ সকিয়নি পাকিস্তানলৈ আৰু ভাৰতীয় সেনাৰ সকিয়নি পাকিস্তানলৈ পাকিস্তানৰ সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে পুলিয়ে পুখাই উৎখাত কৰিব এয়া পুনৰ সকিয়নি প্ৰদান কৰাৰ পিছতে আজি কিন্তু পাকিস্তানে পুনৰ ওলাই আহিছিল মনে মনে আক্ৰমণৰ বাবে বাৰে বাৰে এলঅচি যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে আৰু তাৰ বাবে ভাৰতীয় সেনাৰ গোলাবৰ্ষণ অব্যাহত আছে আৰু এই গোলাবৰ্ষণৰ মাজতে এয়া মন কৰক দৃশ্য
সাজু আছো বুলি কৈছিল পাকিস্তানে বুকু ভিন্দাই যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল সেই পাকিস্তানৰ এতিয়া দুৰ্দৰ্শা বাজ আকাশতে দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোতো কালি নিখাৰ ভাগতো কেইবাখনো যুদ্ধ বিমান ধ্বংসস্তূপত পৰিণত হৈছিল আৰু আজি নিখাও দেখিবলৈ পোৱা গৈছে এয়া যুদ্ধ বিমান ধ্বংসস্তূপত পৰিণত হৈ পৰিছে ভাৰতীয় সেনাৰ এয়া আনে বৃহৎ সফলতা বুলি ক'ব লাগিব এয়া ডাঙৰ খবৰ আহি পৰিছে পাকিস্তানৰ 8টাকৈ মিসাইল ধ্বংস কৰিছে ভাৰতে জম্মুত পুনৰ পাকিস্তানৰ এয়া ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে আৰু সেই ভয়ংকৰ কাণ্ডক ৰুধিছে এতিয়া ভাৰতীয় সেনাই বুকুত পৰাক্ৰম লৈ যুদ্ধক্ষেত্ৰত নামি পৰিছে দিনে নিখাই একচন লৈ আছে ভাৰতীয় সেনাই এটা চকুৰ টিপ নমৰাকৈ এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিশোধ অব্যাহত ৰাখিছে পাকিস্তানৰ 8টাকৈ মিসাইল ধ্বংস কৰিছে মাছ আকাশত ধ্বংস কৰিছে যুদ্ধ বিমান ধ্বংস কৰিছে যুদ্ধ বিৰতি উলংঘা কৰি বাৰে বাৰে নিক্ষেপ কৰিছে পাকিস্তানী সেনাই মিসাইল আৰু যাৰ বাবে এতিয়া ইয়াৰ প্ৰত্যুত্তৰ দিছে জম্মুৰ লগতে পাঠানকোট বিমান বন্দৰত আক্ৰমণৰ লক্ষ্য লৈছিল কিন্তু ভাৰতৰ হাতত আটাইতকৈ শক্তিশালী অস্ত্ৰ আছে S-400 ৰাছিয়াৰ এই অস্ত্ৰ ৰাছিয়াৰ পৰা ক্ৰয় কৰি আনিছে ভাৰতে আৰু S-400 সুদৰ্শন চক্ৰই পাকিস্তানৰ সকলো অপচেষ্টা এতিয়া বিফল কৰি তুলিছে আকাশতে ধ্বংস কৰিছে পাকিস্তানৰ মিসাইল কোপবাৰৰ LOC এতিয়া ভয়ংকৰ গোলা বৰ্ষণ কৰিবলৈ পোৱা গৈছে কোপবাৰত এতিয়া কোপবাৰৰ LOC ভয়ংকৰ গোলা বৰ্ষণৰ মাজতে যোগ্য প্ৰত্যুত্তৰ পাঠানকোটত ব্লেকআউট চাৰিওফালে ব্লেকআউট নিখাৰ অন্ধকাৰ মাজতে ধ্বংস কৰি দিছে আকাশ মাৰ্গতে ভাৰতীয় সেনাই ধ্বংস কৰি দিছে পাকিস্তানৰ বিমান ভাৰতে ধ্বংস কৰিছে এফালৰ পৰা পাকিস্তানৰ ড্ৰোন ৰাজস্থানৰ সীমান্তৱৰ্তী কেইবাটাও প্ৰান্ততো এতিয়া ব্লেকআউট ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে পাকিস্তানক আজিৰ দিনটোতো বৈদেশিক সচিবগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ মাত্ৰ আৰম্ভ হৈছে গতিকে অপাৰেশ্যন সিন্দুৰ যি আৰম্ভ হৈছে এয়া তেতিয়া ক্ষান্ত হ'ব যেতিয়া পাকিস্তানে আৰু ভাৰতৰ বিৰুদ্ধে অন্যায় কৰিবলৈ এৰি দিব কিন্তু ভাৰতৰ বিৰুদ্ধে পাকিস্তানে অন্যায় কৰিবলৈ এৰি দিয়া নাই বাৰে বাৰে মনে মনে আক্ৰমণ কৰিছে গতিকে এই আক্ৰমণৰ বাবে যোগ্য প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে ৰাজস্থানৰ জয়সালমেৰত এতিয়া পাকিস্তানৰ আক্ৰমণৰ চেষ্টা আকাশ মাৰ্গেৰে আক্ৰমণৰ চেষ্টা কৰিছে এতিয়া পাকিস্তানৰ আক্ৰমণ এতিয়া বিফল কৰিছে ভাৰতে পাকিস্তানৰ এখনৰ পাছত সিখন যুদ্ধ জাহাজ ধ্বংস কৰি দিছে ৰাজস্থানত পাকিস্তানৰ F-16 ধ্বংস কৰিলে ভাৰতৰ S-400 ধ্বংস কৰিছে এতিয়া পাকিস্তানৰ F-16 ভাৰতৰ হাতত আটাইতকৈ শক্তিশালী আছে অস্ত্ৰ S-400 আৰু S-400 বিমানেৰে এতিয়া ধ্বংস কৰিছে পাকিস্তানৰ F-16 ৰাজস্থানৰ সীমান্তত এই ধ্বংসৰ ঘটনা দুখনকৈ বিমান ধ্বংস কৰিছে ভাৰতে ডাঙৰ খবৰ এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে ভাৰতৰ ইটোৰ পিছত সিটো একচন আৰু প্ৰতিটো একচনতে সফলতা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ যুদ্ধ জাহাজ ইখনৰ পাছত সিখন ধ্বংস কৰা দেখিবলৈ পোৱা গৈছে এইবাৰ পাকিস্তানৰ নিস্তাৰ নাই বাৰে বাৰে ভাৰতৰ তৰফৰ পৰা সকিয়নি দিছে কিন্তু ভাৰতৰ সকিয়নিলৈ ভ্ৰক্ষেপ নকৰি বাৰে বাৰে আক্ৰমণ চলাবলৈ আহিছে পাকিস্তানে লাজ নাইকিয়াৰ দৰে আসলে লাজ নথকাৰ দৰে আকাশ মাৰ্গেৰে আক্ৰমণ কৰিবলৈ আহি বাৰে এতিয়া ধ্বংস কৰিব লগা হৈছে নিজক আজিৰ দিনটোতো প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল বৈদেশিক মন্ত্ৰালয় সচিবৰ তৰফৰ পৰা উল্লেখ কৰি স্পষ্ট কৰি দিয়া হৈছিল যদি এনেদৰে বাৰে বাৰে আক্ৰমণ কৰে তেনেহলে যোগ্য প্ৰত্যুত্তৰ কিন্তু ভাৰতেও দিব আৰু তাৰ বাবে পাকিস্তান সম্পূৰ্ণৰূপে ধ্বংস হ'ব গতিকে পাকিস্তান যদি ধ্বংস হয় তেনেহলে তাৰ বাবে কিন্তু দায়ী হ'ব পাকিস্তান চৰকাৰ পাকিস্তান সেনা কিন্তু তাৰ মাজতো এয়া আকাশ মাৰ্গত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কেইবাটাও বিমান বন্দৰক লক্ষ্য কৰিছিল জম্মু কাশ্মীৰৰ সম্বাদ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেই আক্ৰমণৰ এতিয়া যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই এয়া ডাঙৰ খবৰ আহি পৰিছে ইটোৰ পিছত সিটো সফলতা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনা হস্তম আছে ভাৰতীয় সেনা হস্তম থকাৰ খবৰতে এতিয়া আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছে সকলো পাকিস্তানৰ যুদ্ধ জাহাজ দুখনকৈ যুদ্ধ জাহাজ ইতিমধ্যে চীনৰ পৰা অনা F-17 ধ্বংস কৰিছে আৰু F-16 ধ্বংস কৰিছে এতিয়া ভাৰতে পাকিস্তানৰ এই সমূহ যুদ্ধ বিমানক লৈ আচলতে বুকু ভিনাই ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামিব পাৰিম বুলি সাহস কৰি আছিল কিন্তু সেই সাহস এতিয়া পানীৰ লগত মিলি গৈছে চকু পানী টুকিছে এতিয়া পাকিস্তান চৰকাৰে পাকিস্তান সেনাই কিয়নো ভাৰতীয় সেনাৰ পৰাক্ৰম দেখি যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰিব লগা হৈছে পাকিস্তানী সেনাই ডাঙৰ খবৰ এয়া টাইমেটৰ দৰ্শকৰ বাবে প্ৰতিটো মুহূৰ্ততে আমি নতুন খবৰ লৈ আহিছো প্ৰতিটো মুহূৰ্ততে আজি নিখাৰ ভাগতে মাত্ৰ
8টাকৈ মিসাইল ধ্বংস কৰিছে ভাৰতীয় সেনা কিমান পৰাক্ৰম সেই কথা পাকিস্তান চৰকাৰে পূৰ্বতেও অনুমান কৰিছে বা পূৰ্বতেও ভুগি আহিছে ভাৰতে বহুবাৰ আক্ৰমণ কৰিছিল পাকিস্তানত যেতিয়া পাকিস্তানে ষড়যন্ত্ৰ কৰে ভাৰতৰ সৈতে কিন্তু ভাৰতে সন্ত্ৰাসবাদীক বাৰে বাৰে সকিয়নিহে প্ৰদান কৰি আহিছিল কিন্তু এইবাৰ আৰু ৰক্ষা নাই এইবাৰ যেটো বাৰে বাৰে সকিয়নি দিয়াৰ পিছতো পাকিস্তান সন্ত্ৰাসবাদীয়ে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু পাকিস্তান সেনা পাকিস্তান সন্ত্ৰাসবাদীৰ সৈতে সম্পূৰ্ণ একত্ৰিত মিলিত হৈ আছে পাকিস্তান চৰকাৰে পাকিস্তান সেনাই নিয়ন্ত্ৰণ কৰি থাকে পাকিস্তান সন্ত্ৰাসবাদী শেহতীয়াকৈ 22 এপ্ৰিলৰ যি নৰসংহাৰ ঘটনা সেই ঘটনাটো পাকিস্তান সন্ত্ৰাসবাদীক যে উচতাই দিছিল বা পাকিস্তান সন্ত্ৰাসবাদীক যে সকলো অস্ত্ৰ যোগাৰ কৰি দিছিল পাকিস্তান সেনাই সেই তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ পিছতে ভাৰতীয় সেনাই লৈছিল একশন এয়া পুনৰ একশন মুডত অপাৰেচন সিন্দুৰ অব্যাহত আছে অপাৰেচন সিন্দুৰ চলি থাকিব পাকিস্তান সন্ত্ৰাসবাদীক নিধন কৰিব এয়া মাছ আকাশত আছে মাত্ৰ 20 মিনিট সময়ৰ ভিতৰতে 8টাকৈ মিসাইল ধ্বংস কৰি দিয়া হৈছে পাকিস্তানৰ এই মুহূৰ্তত মোৰ সৈতে জাহ্নবী আছে জাহ্নবীৰ কাষলৈ যাম আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছো 8টাকৈ মিসাইল ধ্বংস কৰি দিছে পাকিস্তানৰ মিসাইল ধ্বংস কৰাৰ সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল মিসাইল ধ্বংস কৰাই নহয় ভাৰতীয় সেনাৰ যি কাৰ্যালয় আছিল ভাৰতীয় সেনাৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে 8টাকৈ মিসাইল ধ্বংস কৰি দিছে 8টাকৈ মিসাইল ধ্বংস কৰি দিয়াৰ সমান্তৰালকৈ কেৱল মিসাইল ধ্বংস কৰাই নহয় মিসাইল ধ্বংস কৰি দিয়াৰ সমান্তৰালকৈ যুদ্ধ বিমান পৰ্যন্ত ধ্বংসস্তূপত পৰিণত কৰিছে তিনিখনকৈ যুদ্ধ বিমান ধ্বংস কৰি দিয়া হৈছে আমি পুনৰবাৰ ফুল প্লেটৰ সহায়তে সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিম আৰু আন বিগ ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আমি আন বিগ ব্ৰেকিং লৈ আহিছো আৰু এইবাৰ পাকিস্তানৰ মিসাইল ধ্বংস কৰি দিয়াৰ সমান্তৰালকৈ যুদ্ধ বিমান পৰ্যন্ত ধ্বংস কৰি দিছে ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ 8টাকৈ মিসাইল এটা দুটা নহয় 8টাকৈ মিসাইল নিক্ষেপৰ চেষ্টা কৰিছিল আৰু সেই 8টাকৈ মিসাইল ধ্বংস কৰি দিছে 8টাকৈ মিসাইল নিক্ষেপ কৰিছিল পাকিস্তানে ভাৰতৰ ওপৰত পুনৰ কুটাঘাতৰ চেষ্টা কৰা পাকিস্তানৰ মিসাইল ধ্বংস কৰি দিয়া হৈছে সাতৱাৰী চাম্বা আৰএছপুৰা আৰু আৰিনা সেক্টৰত নিক্ষেপ কৰিছিল মিসাইল আৰু সেই মিসাইল ধ্বংস কৰি দিয়া হৈছে পাকিস্তানৰ মিসাইল ধ্বংস কৰিছে ভাৰতৰ সুদৰ্শন চক্ৰ S-400 যাক সুদৰ্শন চক্ৰ বুলি কোৱা হয় সেই S-400 সুদৰ্শন চক্ৰক নিমিষতে চুৰমাৰ কৰি দিছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাই আছে আৰু ইমানেই নহয় ভাৰতীয় সেনাক লক্ষ্য কৰি লৈছিল পাকিস্তানে আৰু ভাৰতীয় সেনাৰ যি কাৰ্যালয় আছিল ভাৰতীয় সেনাৰ সেই কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা চলাইছিল কিন্তু ভাৰতীয় সেনাৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা চলোৱা সেই যি প্ৰচেষ্টাক বিফল কৰি দিছে আমি পুনৰবাৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো 8টাকৈ মিসাইল নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে সাতৱাৰী চাম্বা আৰএছপুৰা আৰু আৰিনা সেক্টৰত মিসাইল নিক্ষেপ কৰিছিল আৰু এই মিসাইল নিক্ষেপ কৰা হৈছিল এই মিসাইল সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে এতিয়া ভাৰতে মুঠৰ ওপৰত ভাৰতীয় সেনা সম্পূৰ্ণৰূপে হস্তক্ষেপ হৈ আছে চীনৰ পৰা পাকিস্তানে অৰ্ডাৰ যি JF-17 আছিল সেই JF-17 বিমান যুদ্ধ বিমান ধ্বংস কৰি দিছে ভাৰতে F-16 বিমানো ধ্বংস কৰি দিছে ভাৰতে মুঠৰ ওপৰত 3খনকৈ যুদ্ধ বিমান আৰু এই 3খনকৈ যুদ্ধ বিমান ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে এখন F-16 আৰু দুখন JF-17 এই তিনিওখন বিমান সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিছে জম্মুত এতিয়াও ব্যাহত হৈ আছে মোবাইল পৰিষেবা সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে অন্ধকাৰ শূন্য হৈ পৰিছে ব্লেক আউট কৰি দিয়া হৈছে কিয়নো যুদ্ধ চাইৰেন বজা দেখিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে যাৰ পিছতে এতিয়া সকলোবোৰ ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজুলী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে ব্লেক আউট হৈ পৰিছে আৰু আনফালে পাকিস্তানে এইদৰে আক্ৰমণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে পাকিস্তানে এইদৰে মিসাইল নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু পাকিস্তানৰ যি মিসাইল নিক্ষেপ কৰিছে সেই মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰি দিছে পাকিস্তানৰ সেই মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰি দিছে ভাৰতে মুঠৰ ওপৰত এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভাৰতে এইদৰে পাকিস্তানৰ 3খনকৈ যুদ্ধ বিমান ধ্বংস কৰি দিছে F-16 আৰু JF-17 এই 3খন যুদ্ধ বিমান এইদৰে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে ভাৰতে এইদৰে ধ্বংস কৰিছে এই 3খন যুদ্ধ বিমান আৰু ইমানেই নহয় পাকিস্তানৰ সকলোবোৰ প্ৰচেষ্টা ভাৰতে ধ্বংস কৰিব পাকিস্তানৰ সকলোবোৰ প্ৰচেষ্টা ভাৰতে পানীত মিলাব মুঠৰ ওপৰত ভাৰত এতিয়া বন্ধ পৰিপক্কৰ পূৰ্বে ভাৰতৰ তৰফৰ পৰা ইতিমধ্যে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে পাকিস্তানে যদি ভাৰতৰ ওপৰত আক্ৰমণ কৰে তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব এই যুদ্ধ এতিয়াও শেষ হোৱা নাই যদিহে
আকাশমাৰ্গতে ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতৰ যাক সুদৰ্শন চক্ৰ বুলি কোৱা হয় S-400 সেই S-400ৰ জৰিয়তে ভাৰতে ধ্বংসস্তূপত পৰিণত কৰিছে পাকিস্তানৰ মিছাইল যুদ্ধ বিমান পৰ্যন্ত ভাৰতে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰা দেখিবলৈ পোৱা গৈছে তিনিখনকৈ যুদ্ধ বিমান F-16 আৰু JF-17 এই তিনিখন যি যুদ্ধ বিমান সেই যুদ্ধ বিমান ধ্বংস কৰিছে চীনৰ পৰা আহিছিলে JF-17 আৰু এই JF-17 যুদ্ধ বিমান ধ্বংস কৰিছে ভাৰতে সমান্তৰালকৈ পাকিস্তানে মিছাইল নিক্ষেপ কৰিছিল ভাৰতৰ ওপৰত আৰু মিছাইল নিক্ষেপে 8টাকৈ মিছাইল ধ্বংস কৰিছে ভাৰতীয় সেনাৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত নিক্ষেপ কৰিছিল মিছাইল কাৰ্যালয়লৈ লক্ষ্য কৰিছিল কিন্তু আকাশ মাৰ্গতে এই মিছাইল ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতে মুঠৰ ওপৰত কোনো কাৰণতে পাকিস্তানক ৰেহাই দিয়া নহব পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিব লাগিব পাকিস্তানে কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰত সম্পূৰ্ণৰূপে তৎপৰ হৈ থকা দেখিবলৈ পোৱা গৈছে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাকিস্তানে পাব লাগিব পাকিস্তানে ভাৰতৰ ওপৰত পুনৰবাৰ যে আক্ৰমণৰ প্ৰচেষ্টা চলাইছে সেই প্ৰচেষ্টাক বিফল কৰিছে ভাৰতীয় সেনাৰ যি পৰাক্ৰম ভাৰতীয় সেনাৰ বিক্ৰমৰ সন্মুখত পাকিস্তানে পুনৰ এবাৰ হাৰ মানিবলৈ বাধ্য হৈছে পাকিস্তানৰ যুদ্ধ বিমান পাকিস্তানৰ মিছাইল পৰ্যন্ত ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতীয় সেনাৰ পৰাক্ৰমৰ সন্মুখত ভাৰতীয় সেনাৰ বিক্ৰমৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হৈ পৰিছে এতিয়া পাকিস্তান কোনো কাৰণতে পাকিস্তানৰ এই প্ৰচেষ্টা সফল হ'বলৈ দিয়া নহব ইতিমধ্যে জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰত পাক সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰত সম্পূৰ্ণৰূপে ব্লেক আউট কৰি দিয়া হৈছে চাইনৰ শব্দ শুনিবলৈ পোৱা গৈছে বিজুলী ব্যাহত হৈ পৰিছে মোবাইল ফোনৰ সেৱা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত কোনো কাৰণতে ৰেহাই দিয়া নহব পাকিস্তানক আৰু পাকিস্তানৰ এই যি প্ৰচেষ্টা কোনো কাৰণতে সফল হ'বলৈ দিয়া নহব ইতিমধ্যে আকাশ মাৰ্গতে ভাৰতৰ S-400 ধ্বংস কৰিছে পাকিস্তানৰ যুদ্ধ বিমান তিনিখনকৈ যুদ্ধ বিমান F-16 আৰু JF-17 দুখন JF-17 আৰু এখন F-16 এই তিনিওখন যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰা দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ এই যুদ্ধ বিমান ধ্বংসস্তূপত পৰিণত কৰিছে ভাৰতে মুঠৰ ওপৰত চাৰিওফালৰ পৰা ভাৰত